চকগুটি আমি সকলোৱে খাওঁ নহয়নে? চকবোৰ এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ উপকাৰী তত্ত্ব আছে যি নেকি আমাৰ শৰীৰৰ কাৰণে সৰ্বাংগতে কিছুমান উপকাৰ সাধন কৰে। আজি আমি এই ভিডিঅ'টিত চকগুটিৰ এনেকুৱা চমৎকাৰী কিছুমান গুণৰ বিষয়ে আলোচনা কৰিম, যিবোৰ জানি আপুনি সঁচাকৈ উপকৃত হ'ব। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। প্ৰাচীন কালৰে পৰা এই চকগুটিৰ পৰা চাহ তৈয়াৰ কৰি খোৱাৰ এক প্ৰক্ৰিয়া প্ৰাচীন যি আমাৰ আয়ুৰ্বেদিক গ্ৰন্থ তাত লিখা আছে। আমি সেইখিনি যদি ভালদৰে পঢ়ো, ইয়াৰ বিশেষ আমি সকলোখিনি গম পাম বিশেষত্বখিনি। আজি মই তাৰে কিছুমান টুকি আনি আপোনালোকক জনাইছো, যি নেকি অতি প্ৰামাণিক আৰু চমৎকাৰী। চকগুটি আমি এনেই খালে নহব। চব খোৱাৰ কিছুমান নিয়ম আছে। সেই নিয়মেৰে যদি খাওঁ, আয়ুৰ্বেদ গ্ৰন্থত এই চকগুটি খোৱাৰ নিয়ম বিৱৰণ খুব সুন্দৰকৈ দি থৈছে। আমি সেই নিয়মেৰে যদি চকগুটি খাওঁ, এনেকুৱা কিছুমান ৰোগ আমাৰ শৰীৰত আহিবলৈ বাধা দিব পাৰো বা হৈ আছে সেইখিনি নিৰাময় কৰিব পাৰো। আপুনি জানি আচৰিত হ'ব। ইয়াৰ নিয়মৰ কথা মই ভিডিঅ'ৰ শেষত জনাম। সৰ্বপ্ৰথমে জানক, এই নিয়মেৰে যদি আমি চকগুটি খাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰৰ কি কি ৰোগ আমি নিৰাময় কৰিব পাৰো বা আমাৰ শৰীৰৰ বাঁহ ল'বলৈ দিব নালাগে বা নাহে। তাৰো আগতে যদি আপুনি চেনেলটিত নতুন, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো টিপি থব, যাতে এনেকুৱা দৰকাৰী ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যন পায়। আৰু যদি ভিডিঅ'টি ভাল লাগে এটা লাইক কৰিব, আৰু পৰিয়াল বৰ্গৰ লগত যদি শ্বেয়াৰৰ যোগ্য বুলি ভাবে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। এতিয়া আহক আমি জানো চপৰ উপকাৰী চমৎকাৰী গুণবোৰৰ বিষয়ে। চকগুটি খালে আমাৰ হজম শক্তি বৃদ্ধি পায়। হাজাৰ হাজাৰ বছৰ ধৰি চকগুটি এই নিয়মেৰে খাই পাচন তন্ত্ৰ শক্তিশালী কৰা দেখিবলৈ পোৱা গৈছে। প্ৰদাহ প্ৰতিৰোধী আৰু কমিউনিটিভ প্ৰভাৱবোৰ গেছ সৃষ্টি হোৱা প্ৰতিহত কৰিব পাৰে, যাৰ ফলত ফুলা আৰু স্কেপিং নাইকিয়া হয়, লগতে পাচন প্ৰক্ৰিয়া দ্ৰুত হয় আৰু সৰ্বাধিক পুষ্টি গ্ৰহণ নিশ্চিত কৰে। চকগুটিৰ চাহে আনকি ক্ষতিগ্ৰস্ত সকলোবোৰ কোষৰ পুনৰ নিৰ্মাণ কৰাত আৰু পাচন নলীত অধিক আঘাত প্ৰতিহত কৰাত সহায় কৰে। চকগুটিত এন্টি-স্পাজমেটিক প্ৰভাৱ আছে। চকগুটি পাকস্থলী আৰু অন্যান্য অংগবোৰ শান্ত কৰাত, প্ৰদাহ আৰু পেটৰ বিকাৰ দূৰ কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰথম পদক্ষেপ। চকগুটিৰ চাহৰ প্ৰাকৃতিক আৰামদায়ক প্ৰভাৱবোৰে অন্ত আৰু শৰীৰৰ অন্যান্য অংগত সংকোচন হ্ৰাস কৰাত সহায় কৰিব পাৰে, যাৰ ফলত চাপ হৰমন হ্ৰাস হয় আৰু আপোনাৰ মানসিক প্ৰণালীৰ ওপৰত কম প্ৰভাৱ পৰে। মন সদায় প্ৰফুল্লিত কৰি ৰাখে, মানসিক চাপ দূৰ কৰিব পাৰে। এই নিয়মেৰে যদি চক খায়, তেতিয়াহ'লে আপোনাৰ ওজন হ্ৰাস কৰাত সহায় কৰাৰ লগতে আপোনাৰ যদি অলাগতিয়াল চৰ্বি আছে সেইখিনি বাহিৰ কৰিব পৰা শক্তি আছে এই চকগুটিত। যদি এই নিয়মেৰে খায় তেতিয়াহে চকগুটিৰ যি প্ৰভাৱত, চকগুটি এই নিয়মেৰে খোৱাৰ প্ৰভাৱত ওজন হ্ৰাস কৰাত সহায় কৰে। প্ৰথমতে ই এক মূত্ৰনাশক, সেয়েহে ই প্ৰস্ৰাৱ বৃদ্ধি কৰাত সহায় কৰে, এনেদৰে পানী ধৰি ৰখা আৰু ফুলা নাইকিয়া কৰে। দ্বিতীয়তে, বিপাক বৰ্ধক হিচাপে ই শৰীৰৰ চৰ্বি আৰু কেলৰি দ্ৰুতগতিত দহন কৰাত সহায় কৰে, যাৰ ফলত ব্যায়ামৰ প্ৰচেষ্টা অধিক লাভজনক হয়। অৱশেষত আপোনাৰ ভোক আৰু হৰমন নিয়ন্ত্ৰণ কৰি ই অত্যাধিক খোৱা আৰু মেদবহুলতাৰ প্ৰতিহত কৰিব পাৰে। চকগুটি এই নিয়মেৰে যদি আপুনি নিয়মিত ৰূপে খাই থাকে, তেতিয়াহ'লে ইমিউনিটি বুষ্ট কৰে, অৰ্থাৎ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। চকগুটিৰ কেইবাটাও এন্টিচেপ্টিক, এন্টিফেংগেল আৰু এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টি আছে, যি ইয়াক এক উৎকৃষ্ট ৰোগ প্ৰতিৰোধৰ প্ৰণালী বৰ্ধক কৰি তোলে। চব চাহে ফ্লু আৰু চৰ্দি সম্পূৰ্ণৰূপে সংক্ৰমণ হোৱা আগতে প্ৰতিহত কৰাত সহায় কৰিব পাৰে। সেয়েহে নিয়মীয়াকৈ চকগুটি এই নিয়মেৰে সেৱন কৰিলে যি ৰোগ প্ৰতিৰোধমূলক ক্ষমতা আমাৰ শৰীৰত বৃদ্ধি পায় আৰু আপোনাৰ সুস্বাস্থ্য ধৰি ৰখাত সহায় কৰে। তেজ বিশুদ্ধ কৰি ৰখাত চকগুটিৰ এক গুৰুত্বপূৰ্ণ অৰিহণা আছে। এই নিয়মেৰে যদি আপুনি চকগুটি খায় নিয়মিত ৰূপে, তেতিয়াহ'লে এই চফে আপোনাৰ শৰীৰৰ যি তেজ সেয়া বিশুদ্ধ আৰু পৰিষ্কাৰ কৰি ৰাখে। তেজত থকা বিভিন্ন ধৰণৰ বিষাক্ত যিবোৰ বস্তু সেইখিনি আমাৰ পেচাবৰ দ্বাৰা উলিয়াই দিয়াত সহায় কৰে। লগতে যেতিয়া আমি সকলোৱে জানো যে তেজ যদি পৰিষ্কাৰ হৈ থাকে, আমাৰ বহুখিনি বেমাৰ আমাৰ শৰীৰত আহিবই নোৱাৰে। চকগুটিৰে তেজ পৰিষ্কাৰ কৰাৰ লগতে অতিৰিক্ত বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে। ঋতুগত
সকলো মহিলাৰ সমস্যা দূৰ কৰিব পাৰে এই নিয়মেৰে যদি আপুনি চফ গুটি খায়। মহিলাৰ অসুবিধা হোৱাৰ সময়ত পেটৰ বিষ বা বেছিকৈ ৰক্তক্ষৰণ হোৱা বা কমকৈ ৰক্তক্ষৰণ হোৱা বা তাৰিখ অনিয়মীয়া হোৱা এনেধৰণৰ বহুতো সমস্যাত আমাৰ মহিলাখিনি ভোগে নহয়নে? এই নিয়মেৰে যদি আপুনি নিয়মিত ৰূপে আপুনি চফ গুটি খাই থাকে তেতিয়াহ'লে ঋতুগত সকলো সমস্যাৰ পৰা আপুনি ৰেহাই পাব পাৰে। হয় আপোনাৰ আটাইকেইটা নাথাকিব পাৰে, যিকোনো এটা যদি আছে সেইটো আপুনি দূৰ কৰিব পাৰে, বাকী যিখিনি ৰোগ সেইখিনি অহাত আপুনি বাধা দি ৰাখিব পাৰে। চকুৰ বাবে উপকাৰী এই চফ সেৱন। যেতিয়া আপোনাৰ নিশা টোপনি অতি বেয়া হয় আৰু ফুলা চকুৰ সন্মুখীন হৈছে, তেতিয়া চফ গুটিৰ এই নিয়মেৰে যদি খায় আপুনি, এইসমূহ সমস্যাৰ বাবে এক ডাঙৰ সহায় হ'ব পাৰে। চফ গুটি চাহৰ দ্ৰুত প্ৰদাহ প্ৰতিৰোধী সঁহাৰিবোৰে চকুৰ শাৰীৰিক অৱয়ব উন্নত কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও এই চাহৰ এন্টিবেক্টেৰিয়া আৰু ৰোগ প্ৰতিৰোধী বৃদ্ধিকাৰী প্ৰভাৱবোৰে চকুক আন সংক্ৰমণৰ পৰা অধিক সুৰক্ষিত কৰিব পাৰে, যেনে কনজাংটিভাইটিছ। এই ৰোগৰ পৰাও আপোনাৰ চকু বহুতখিনি এই বেমাৰৰ পৰা আঁতৰাই ৰাখিব। লগতে আজিকালি চকুৰ যে কত কিমান বেমাৰ কেৱল আমাৰ পৰিৱেশৰ কাৰণেই হয়। পৰিৱেশ প্ৰদূষণৰ কাৰণে আমি চকুৰে নেদেখা কিছুমান এনেকুৱা বস্তুৱে আমাৰ চকুত আঘাত কৰে, যাৰ কাৰণে আমি খুব কম বয়সতে চকুৰ দৃষ্টিশক্তি কমা দেখিবলৈ পোৱা যায়, নহয়নে? চকুৰ দৃষ্টিশক্তি হ্ৰাস পোৱা দেখিবলৈ পাওঁ। এনেধৰণৰ সমস্যাবোৰ দূৰ কৰি ৰাখিবলৈ নিয়মিত ৰূপে নিয়ম পালন কৰি চফ গুটি সেৱন কৰাটো অত্যন্ত প্ৰয়োজনীয়। প্ৰণালীগতভাৱে নিয়মিত যদি চফ গুটি সেৱন কৰা হয়, ই হৃদযন্ত্ৰৰ ওপৰত যি প্ৰভাৱ পেলাব পাৰে সেয়া মুখ্যতঃ ইয়াৰ খনিজ সামগ্ৰীৰ ওপৰত আধাৰিত। অৰ্থাৎ এই ভেষজত এই যি চফ গুটি আছে বহুত বেছি পৰিমাণে পটেছিয়াম। পটেছিয়ামে টেচুডিলেটৰ হিচাপ কম কৰে, অৰ্থাৎ ই ধমনী আৰু ৰক্তনলীৰ চাপ উপশম কৰিব পাৰে। এই যিখিনি ৰোগৰ কথা মই আপোনালোকক ক'লো, সমস্যাৰ কথা ক'লো, এই সমস্যাবোৰ বিশেষকৈ আমাৰ অধিক ৰক্তচাপৰ কাৰণে বাঢ়ে। অধিক ৰক্তচাপে যাক আমি হাই প্ৰেছাৰ বুলি কওঁ, এই হাই প্ৰেছাৰে বিশেষকৈ আমাৰ হৃদযন্ত্ৰক বেছিকৈ ক্ষতি সাধন কৰে। হৃদযন্ত্ৰ অৰ্থাৎ আমি উশাহ লওঁ ক'ৰ পৰা? আমাৰ হৃদপিণ্ড যেতিয়ালৈকে চলিব তেতিয়ালৈকে আমি জীৱিত অৱস্থাত থাকিম। যিদিনাই হৃদপিণ্ড যাক আমি হাৰ্ট এটেক বুলি কওঁ, এই হাৰ্টৰ যি ধমনী সেয়া ক্ৰিয়া বন্ধ হ'ব, তেতিয়াই আমাৰ মৃত্যু হ'ব, নহয়নে? এই যে উচ্চ ৰক্তচাপ যাক আমি হাই প্ৰেছাৰ বুলি কওঁ, এই হাই প্ৰেছাৰে বিশেষকৈ আমাৰ এই হৃদযন্ত্ৰতে বেছিকৈ ক্ৰিয়া কৰে, হৃদযন্ত্ৰকে বেছিকৈ ক্ষতি সাধন কৰে। সেইকাৰণে আমি নিয়মিত ৰূপে এক প্ৰণালীগতভাৱে যদি আমি চফ গুটি সেৱন কৰোঁ, তেতিয়াহ'লে হাই প্ৰেছাৰ প্ৰায় কণ্ট্ৰোল হৈ থাকে। আৰু হাই প্ৰেছাৰ হোৱাৰ ফলত হৃদযন্ত্ৰত যি আক্ৰমণ কৰে সেই আক্ৰমণ আমি ৰোধ কৰিব পাৰোঁ। শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰতো বহু পৰিমাণে সহায় কৰে এই চফ গুটি সেৱনৰ দ্বাৰা। চফ গুটি সেৱনে আপোনাৰ উৎকৃষ্ট মানয় শ্বাসতন্ত্ৰৰ ভিতৰত যিখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ থাকে সেয়াৰ সকলো সমস্যা দূৰ কৰে, কিয়নো ই এক প্ৰত্যাশিত এক চমৎকাৰ হিচাপে কাম কৰে। কফ আৰু শ্লেমা আঁতৰ কৰে, য'ত সংক্ৰামক বীজাণু থাকিব পাৰে আৰু একাধিক তাৰ পৰাই আমাৰ শ্বাস প্ৰশ্বাসৰ কাৰণে বেমাৰ হয়। তদুপৰি প্ৰদাহ প্ৰতিৰোধী প্ৰভাৱবোৰে ডিঙিৰ বিষ আৰু চাইনাছৰ নিচিনা ভীষণ ৰোগৰো আপোনাক উপশম কৰাত সহায় কৰে। শ্বাস প্ৰশ্বাস যেতিয়া আমাৰ নিয়মিত ৰূপে খুব সুন্দৰকৈ চলি থাকে, তেতিয়াহ'লে আমাৰ সুস্থ শৰীৰৰ এক চিন হিচাপে প্ৰমাণ কৰে। গতিকে সুস্থ শ্বাস প্ৰশ্বাসৰ কাৰণে আমাৰ শ্বাসনলীত যাতে কোনো বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে, যদি কেনেবাকৈ কিবা বীজাণু আছেও লগ লাগিছেও, তেতিয়াহ'লে সেইখিনি তাৎক্ষণিকভাৱে ধ্বংস কৰিবলৈ আমি চফ গুটি এক বিশেষ নিয়মেৰে সেৱন কৰাটো অত্যন্ত জৰুৰী। বিষ উপশম কৰাত সহায় কৰিব পাৰে এই চফ গুটিয়ে। চফ গুটিয়ে আমাৰ শৰীৰৰ যিকোনো বিষ নিৰাময় কৰি ৰাখিব পাৰে। নিয়মিত এক বিশেষত্ব প্ৰণালীৰ দ্বাৰা যদি আমি এই চফ সেৱন কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ শৰীৰৰ যিকোনো অংগত হৈ থকা বিষ আমি কমাই ৰাখিব পাৰোঁ, বা যাৰ ফলত এই বিষ হ'বলৈ ধৰিছে সেই যিটো কাৰণ, সেই কাৰণটোকে আমি নাইকিয়া কৰিব পাৰোঁ। তাৰ কাৰণে হয়তো দুদিনমান দীঘলীয়াকৈ সময় লাগিব পাৰে, কিন্তু উপকাৰ আমি খুব সুন্দৰকৈয়ে পাম। আমাৰ ককা আইতাহঁতৰ দিনত 50 বছৰৰ পিছৰ পৰাহে অলপকৈ গাৰ বিষ, ভৰিৰ বিষ, আঁঠুৰ বিষ এনেকুৱা ধৰণৰ বয়সৰ প্ৰভাৱবোৰ পৰিবলৈ ধৰিছিল। আজিকালি আমাৰ খাদ্যৰ যি ভেজাল, খাদ্যগত আমাৰ সমস্যাৰ কাৰণে যি খাদ্য খাওঁ, সেই খাদ্যই আমাক যিখিনি পুষ্টি লাগে সেইখিনি পুষ্টি
পূৰণ কৰাত অসমৰ্থ। সেইকাৰণে আমি খুব কম বয়সতে 40-45 বছৰটো বাদেই দিয়ক, কেতিয়াবা 30-35 বছৰীয়া মানুহৰো এনেকুৱা কিছুমান বয়স হলেহে হোৱা কিছুমান বিষ অনুভৱ কৰা দেখিবলৈ পোৱা যায়, যাক আমি নিৰাময় কৰিবলৈ এই চফ গুটি সেৱন কৰাটো অত্যন্ত প্ৰয়োজনীয়। বুকু জ্বলা-পোৰা সমস্যা নিৰাময় কৰাত সহায় কৰে এই চফ গুটিয়ে। বিভিন্ন কাৰণতে আমাৰ বুকু জ্বলা-পোৰা হ'ব পাৰে। বিশেষ কাৰণ হৈছে গেষ্ট্ৰিক। এই যে বুকু জ্বলা-পোৰা সমস্যা আপুনি চফ গুটিৰ দ্বাৰা নিৰাময় কৰি ৰাখিব পাৰে। ফাইটোএষ্ট্ৰজেন নামৰ এক দৰকাৰী পদাৰ্থ এই চফ গুটিত আছে, যি আমি এই নিয়মেৰে যদি চফ গুটি খাওঁ, বুকু জ্বলাৰ যিকোনো সমস্যা আমাক নাইকিয়া কৰাত সহায় কৰিব পাৰে। ই পেশীৰ সংকোচন প্ৰতিহত কৰিব পাৰে, হজম শক্তি উন্নত কৰিব পাৰে আৰু এচিড ৰিফ্লেক্স প্ৰতিবাহিত শক্তি আছে এই চফ গুটিত, যাৰ দ্বাৰা আমি শৰীৰৰ বুকুৰ যি জ্বলন পোৰণ সেইখিনি এচিডিক যিখিনি আমি গেষ্ট্ৰিক বুলি কওঁ, সেইখিনি নাইকিয়া কৰি আমাৰ বুকু জ্বলা পোৰা অনুভৱ কমাব পাৰে। যিসকলৰ ৰাতিৰ টোপনি কম হয়, ৰাতি টোপনি কম হলে ৰাতিপুৱা দেৰিলৈকে শুই থাকিবতো লগীয়া হবই, নহয়নে? কাৰণ যেতিয়ালৈকে আমাৰ টোপনি পূৰ্তি নহয়, তেতিয়ালৈকে যদি আমি আধা পূৰ্তিতে যদি উঠি আহোঁ, তেতিয়াহ'লে আমাৰ গোটেই দিনটোলৈকে দেহাটো বেয়া লাগি থাকে, মাথাটো কিবা কিবি কৰি থাকে, নহয়নে? ভাল টোপনি আহিবৰ কাৰণে যেতিয়াই শুই দিয়ে আপুনি, তেতিয়াই টোপনি আহিবৰ কাৰণে খাদ্য খোৱাৰ পাছতে আপুনি এই নিয়মেৰে যদি এগিলাচ এই চফৰ পানী খাই শুৱে, তেতিয়াহ'লে এনেকুৱা সুন্দৰ আপোনাৰ টোপনি হ'ব, ৰাতিপুৱা খুব সোনকালে আপুনি সাৰো পাব, গোটেই দিনটোলৈকে আপোনাৰ শৰীৰটো একদমেই ফ্ৰেছ হৈ থাকিব। ইয়াৰ কাৰণে টোপনি ভালটো হ'বয়ে, লগতে যি খাদ্য আমি ৰাতি খাওঁ সেয়া খুব সোনকালে হজম কৰে। আমি যি খাদ্য খাওঁ সেয়া খুব ভালদৰে হজম হোৱাটো অত্যন্ত জৰুৰী। যি খাদ্য খাইছো তাৰ উপকাৰী পদাৰ্থবোৰ আমাৰ শৰীৰৰ বিভিন্ন অংগত এইখিনি প্ৰৱেশ কৰিবলৈ হজম শক্তি অত্যন্ত জৰুৰী। ৰাতি যেতিয়া সুন্দৰ টোপনি হ'ব, তেতিয়া আমাৰ হজম শক্তিও খুব সুন্দৰ হয়। তাৰ লগতে যদি আমি এই যি চফৰ পানী, এই চাহ বুলি ক'ব পাৰে আপুনি, এই চাহ খাব পাৰো বা খাই শুব পাৰো, সুন্দৰ টোপনিৰ লগতে হজম শক্তি বৃদ্ধি হ'ব, পুৱা আপোনাৰ শৰীৰটো ফ্ৰেছ হ'ব। এতিয়া আহক জানো আমি এই যে চফ গুটিৰ কি নিয়মেৰে খালে আমি হৈ অহা উপকাৰখিনি পাব পাৰো তাৰ বিষয়ে জানো। এটা পাত্ৰত এগিলাচ পানী ল'ব, তাৰ পাছত তাৰো আগতে আপুনি কি কৰিব, সুন্দৰকৈ চফ গুটি কেইটামান সৰহকৈ আনি ল'ব, সেইখিনি খুব সুন্দৰকৈ পৰিষ্কাৰ পানীয়ে 2-3বাৰকৈ ধুব, ধুই ৰ'দত কণকণীয়াকৈ শুকুৱাই ল'ব। তাৰ পাছত আপুনি কি কৰিব, মিক্সিৰ সহায়ত পিহি তাৰ পাউডাৰ বনাই ল'ব। তাৰ পাছত কি কৰিব, এটা এয়াৰটাইট কণ্টেইনাৰত সেইখিনি ভৰাই ৰাখিব। তাৰ পাছত যে ক'লো মই, এটা চচপেনত এগিলাচ পানী ল'ব, সেইখিনি ভালদৰে উতলিবলৈ দিব। উতল অহাৰ লগে লগে আপুনি কি কৰিব, আপোনাৰ চাহ চামুচেৰে এচামুচ দিব, যদি ডাঙৰ চামুচ হয় আধা চামুচ দিব, দি জুই কম কৰি অকণমান উতলাব। তাৰ পাছত সেইখিনি চেকি ল'ব, চেকি লৈ গৰমে গৰমে আপুনি চাহৰ নিচিনাকৈ খাব পাৰে বা কুহুমীয়া কৰি আপুনি খাই দিব পাৰে, গৰমে গৰমে যদি খাবলৈ বেয়া পায়। এনেদৰে খাই আপুনি ৰাতি শুই থাককচোন, চাব আপোনাৰ শৰীৰৰ যিখিনি ৰোগৰ বিষয়ে কৈ আহিলো, সেই ৰোগখিনি আপুনি নিৰাময় কৰিব পাৰিব। ৰাতি খাদ্য খোৱাৰ পাছত খালে টোপনিৰ কাৰণেহে, কিন্তু আপুনি ৰাতিপুৱা আপুনি খাব পাৰে। ৰাতিপুৱা খালে বিভিন্ন ৰোগৰ যেনেকে হাই প্ৰেছাৰ বা বুকু জ্বলা পোৰা সমস্যা, এনেকুৱা ধৰণৰ ৰোগৰ কাৰণে আপুনি ৰাতিপুৱা শুই উঠিয়েই আমি যে চাহপাতেৰে চাহ খাওঁ, তাৰ সলনি যদি আমি এই চফৰ চাহ একাপ খাব পাৰো, তেতিয়াহ'লে আমাৰ বহু ৰোগৰ পৰা আমাৰ শৰীৰটো আঁতৰাই ৰাখিব পাৰো। ভিডিঅ'টি চাই কেনেকুৱা লাগিল মোক জনাব। যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব যদিহে যোগ্য বুলি ভাবে। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহো, নমস্কাৰ।